হাই হেল্ল' ডাউনলোড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি আকৌ হৈছে আপোনালোকৰ আমাৰ নতুন এটা ভিডিঅ' লৈ। তো অলপ আগতে বিগ ব্ৰেকিং নিউজ এটা আহিলে, যিটো আমাৰ 23 মাৰ্চত যিটো আমাৰ আসাম পুলিচৰ ABUB এক্সাম হোৱাৰ কথা আছিলে, তো এতিয়া আৰু এক্সাম নহয়। 23 মাৰ্চত এক্সাম নহয়। আৰু যিটো আমাৰ 17 তাৰিখ এডমিট দিয়াৰ কথা আছিলে, মানে অহাকালি, সেই এডমিটো নিদিয়ে। আৰু 23 তাৰিখৰ এক্সামটো পষ্টপন কৰি এতিয়া 6 এপ্ৰিললৈ লৈ গ'ল। তো এতিয়া আসাম পুলিচ ABUBৰ এক্সামটো হ'ব 6 এপ্ৰিল আৰু এডমিট দিব 1 এপ্ৰিলত। তো এক্সাম পোষ্টপন। তো বহুতৰে আশা পূৰণ হ'ল, কাৰণ বহুতে এপ্লিকেশ্যন জনাইছে DGP ছাৰক আৰু আমাৰ হাইকোৰ্টত আপিল কৰিছে। তো হাইকোৰ্টৰ আপিল কৰাৰ ফলটো এইটোৱেই যে এক্সাম পোষ্টপন কৰিলে আৰু DGP ছাৰক এপ্লিকেশ্যন দিয়াৰ অলপ হ'লেও ফল পাইছে। তেনেহ'লে 100% এতিয়া ছেকেণ্ড লিষ্ট আহিব পাৰে, কাৰণ যেতিয়া এডভাৰ্টাইজমেণ্ট ওলাইছিল তেতিয়া এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ মাতাৰ কথা আছিল, কিন্তু হয়তো এইবাৰ 5জনকৈ মতা নাই। সেইকাৰণে এক্সাম পোষ্টপন কৰিলে আপোনালোকে এপ্লিকেশ্যন দিয়াৰ লগে লগে, কাৰণ ইমান ডাঙৰ এটা এক্সাম কেতিয়াও কিবা এটা নহ'লে পোষ্টপন নকৰে। আপোনালোকে হাইকোৰ্ট কৰাৰ কাৰণে পোষ্টপন হৈছে। তো আপোনালোকৰ কষ্ট সফল হওক, সেইটোৱে আশা কৰিলোঁ। আৰু এতিয়া নেক্সট এক্সামটো জানে, নেক্সট এক্সামৰ ন'টিছখন চাই লওক। ন'টিছখনত দিয়া আছে নেক্সট এক্সাম হ'ব। এতিয়া এক্সামৰ তাৰিখ আছে 6 এপ্ৰিল আৰু এডমিট দিব 1 এপ্ৰিলত। ঠিক আছে। তো এতিয়া যিসকলৰ নাম আহিছে তেওঁলোকৰতো কোনো টেনশ্যন নাই, আৰু পঢ়াৰ কেইদিনমান সময় পালে প্ৰিপাৰেশ্যন কৰাৰ, এনেও আৰু 10-15 দিন টাইম পালে। আৰু যিসকলৰ অহা নাই, 1 বা 2 নম্বৰ কাট অফৰ পৰা কম আছে, তেনেহ'লে তেওঁলোকে চান্স পালে। আৰু যেতিয়া ছেকেণ্ড লিষ্ট মাৰিব, নিশ্চয় অভিয়াছলি 1 বা 2 নম্বৰ কম আহিব কাট অফৰ পৰা। যিটো আমাৰ এতিয়া কাট অফ দিছে, ইয়াৰ পৰা 1 বা 2 নম্বৰ কম আহিব, তেওঁলোকে আৰু বহুতে চান্স পাব। ঠিক আছে। তো এতিয়া ভালকৈ পঢ়া শুনা কৰা, আৰু যিসকলৰ নাম অহা নাই তেওঁলোকে অলপ ৱেইট কৰা, যিহেতু এতিয়াও এডমিট দিয়া নাই। তো অহাকালি এডমিট দিয়াৰ কথা আছিলে, সেইটো পষ্টপন কৰি এতিয়া 1 এপ্ৰিললৈ লৈ গ'ল। তো এদিন বা দুদিনৰ ভিতৰত ছেকেণ্ড লিষ্ট অহাৰ বহুত চান্স আছে। তো এইটো এটা গল্ডেন চান্স পালে আপোনালোকে। যদি কাৰোবাৰ নাম আহে তেনেহ'লে ভালকৈ প্ৰিপাৰেশ্যন কৰি এক্সামটো দি দিবা, কাৰণ এনেকুৱা চান্স কেতিয়াও নাহে। ইয়াৰ আগতো ছেকেণ্ড লিষ্ট আহিছে, যোৱাবাৰ যিটো আমাৰ অসম পুলিচৰ 4000 পোষ্টৰ যিটো আমাৰ চাৰ্কুলাৰ হৈছিল, তেতিয়াও ছেম ছিষ্টেম হৈছিল, কিন্তু তেতিয়া এক্সাম পোষ্টপন হোৱা নাই। কিন্তু কাট অফ লিষ্ট মাৰাৰ পিছত 3 দিন পিছত আকৌ ছেকেণ্ড লিষ্ট আহিছে। তো এইবাৰো ছেকেণ্ড লিষ্ট অহাৰ 100% চান্স আছে। তো যিহেতু এক্সামটো পোষ্টপন হৈছে, সেইকাৰণে ছেকেণ্ড লিষ্ট 100% অভিয়াছলি আহিবই, কাৰণ এক্সাম পোষ্টপন এনেই নকৰে। ইমান ডাঙৰ এক্সাম এটা কেতিয়াও এনেই পোষ্টপন নকৰে। তো ন'টিছখন ভালকৈ চাই লওক। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো এক্সাম পোষ্টপন